গোটেই অসমত পঞ্চায়ত ডেলিমিটেশ্যন কৰাৰ পিছত মানুহৰ মাজত এটা বিভ্ৰান্তিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল। কিন্তু যেহেতু আমি ৰাজনীতি কৰোঁ, আমি এটা দলৰ অনুগামী হয়, আমি দলৰ আদৰ্শত বিশ্বাসী। সেই হিচাপত আমি আমাৰ দলৰ কৰ্মকৰ্তাসকলক লৈ প্ৰতিটো ব্লক পৰ্যায়ত, মণ্ডল পৰ্যায়ত, ৱাৰ্ড পৰ্যায়ত বিজেপিয়ে যেনেকৈ অনৈতিকভাৱে ডেলিমিটেশ্যন কৰিছে তাৰ মোকাবিলা কৰাৰ কাৰণে আমি আমাৰ কৰ্মকৰ্তাৰ লগত ৱাৰ্ডৰ মিটিং, মণ্ডলৰ মিটিং আৰু ব্লক কংগ্ৰেছৰ মিটিং আমি আজিৰ দিনত কৰি আছোঁ আৰু ৰাইজৰ মাজৰ পৰা সঁহাৰি পাইছোঁ। এতিয়া এনেকুৱা এটা ভাৱ হৈছে, কিছুদিনৰ পৰা মই চাইছোঁ অসমত প্ৰতিটো ধৰ্মাৱলম্বী, প্ৰতিটো জনগোষ্ঠীৰ মানুহ কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈছে। এইখিনি চাই মোৰ এটা এইবেলি উৎসাহ জাগিছে যে এইবেলি যোৱা দিনবোৰতকৈ কংগ্ৰেছত পঞ্চায়ত নিৰ্বাচন কমচে কম ভাল ফলাফল হ'ব। আৰু বিজেপিয়ে যি এটা নতুন ধাৰাৰ সৃষ্টি কৰিব বিচাৰিছে, মানুহক বিভ্ৰান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে যে চিম্বলবিহীন দিল্লীত চৰকাৰ বিজেপিৰ, দিছপুৰত বিজেপিৰ চৰকাৰ থকা সত্ত্বেও পঞ্চায়তত ৱাৰ্ড মেম্বাৰবিলাক বিনা প্ৰতীকত, দলীয় প্ৰতীকত নিৰ্বাচন খেলাৰ যি এটা আইন পাছ কৰিলে, সেইটোৱে মানুহে বেয়া পাইছে। আচলতে নিৰ্বাচন সকলো সময়ত দলীয় ভিত্তিকে হ'ব লাগে আৰু চৰকাৰে ডাবল ইঞ্জিন থকা চৰকাৰ কৈ ইহঁতে যে পঞ্চায়তত মানুহক যে বিপদে পৰিচালিত কৰি ৰাজনৈতিক যে দলীয় ৰাজনৈতিক প্ৰতীক ব্যৱহাৰ কৰিবৰ সাহস পোৱা নাই, এইটোৱে এটা প্ৰমাণ কৰিছে যে বিজেপি আজিৰ দিনত এটা কোন থকা অৱস্থাত পৰি আছে। বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ভাল নহয়। মই এটা কথা কওঁ, ৰকিবুল হুছেইন ডিউৰিং ইলেকশ্যন পিৰিয়ড ক'ৰবাত কেতিয়া এটা উক্তি আছেনে যে ৰকিবুল হুছেইন গো মাংস বন্ধ কৰাৰ কথা কৈছে? ৰকিবুল হুছেইন কতো কোৱা নাই। ৰকিবুল হুছেইনে এইখিনিয়ে কথা কৈছে, বিজেপিয়ে সকলো সময়তে গো মাতাক সন্মান কৰে, গো মাংস বন্ধ কৰাৰ কথা কৈ থাকে আৰু বিজেপিৰ কৰ্মকৰ্তাই চামগুৰি সমষ্টিৰ এটা নিৰ্দিষ্ট অঞ্চলত কি কৰিছে, গো মাংসৰ ভোজ দি মানুহৰ পৰা বিজেপিৰ ফুলৰ ছবিত ভোট বিচাৰিছে। সেইখিনিয়ে ৰকিবুল হুছেইনে ডাইৰেক্ট মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিছিলে যে আপুনি গো মাংসৰ বিপক্ষে থাকি গো মাংসৰে কেনেকৈ ভোজ ভাত আপোনাৰ দলীয় কৰ্মকৰ্তাই খুৱাই ভোট বিচাৰে, এইটোতো আপোনালোকৰ দলৰ আদৰ্শৰ পৰিপন্থী। তাৰ জবাব বিচাৰিছে। ৰকিবুল হুছেইন এজন জ্যেষ্ঠ এবং ধুবুৰীৰ ৰেকৰ্ড সংখ্যক পৰিমাণৰ ভোটত জয়ী হৈ সাংসদ হৈছে। ৰকিবুল হুছেইনে ডাইৰেক্ট প্ৰশ্ন কৰিছে, তাৰ উত্তৰ নিদিয়াকৈ ৰকিবুল হুছেইনৰ কথাত হিমন্ত বিশ্ব শৰ্মাই গো মাংস বন্ধ কৰাৰ কথা কৈছিলে। মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছিলে যে ৰকিবুল হুছেইন আৰু ভূপেন বৰাই যদি লিখি দিয়ে মই বন্ধ কৰিম। ৰকিবুল হুছেইন আৰু ভূপেন বৰাইতো কতো লিখি দিয়া নাই যে গো মাংস বন্ধ কৰিব লাগে। আচলতে গো মাংস অকল মুছলমান মানুহে নাখায় আৰু বেলেগ জনগোষ্ঠীৰ মানুহো খায়। মই ব্যক্তিগত কোনো জনগোষ্ঠীৰ নাম নকওঁ, আপোনালোকে সকলোৱে জানে। আমাৰ খ্ৰীষ্টান ধৰ্মৰ মানুহবিলাকেও গো মাংস খায়। কিন্তু আজি কোনে কি খাব সেইখিনি যদি মুখ্যমন্ত্ৰী মহোদয়ে থিৰাং কৰে, মই এজন মুছলমান মানুহ হিচাপে, মুছলমান ধৰ্মৰ মানুহ হিচাপে মই এইখিনি কওঁ, মুছলমান ধৰ্মত এটা বস্তু আছে যে আমাৰ ওচৰ চুবুৰীয়াই বেয়া পোৱা বস্তুখিনি আমি খাব নালাগে। এইটো আমাৰ মুছলমানৰ ইছলামত এইটো আছেই। সেইকাৰণে আমি মুছলমানসকলে বেলেগ ধৰ্মৰ মানুহৰ ধৰ্মীয় অনুভূতিক আঘাত নকৰাকৈ, কোনো দুখ নিদিয়াকৈ আমি আমাৰ খোৱা খাদ্য যদি আমি খাব পাৰোঁ, তাত মোৰ হয় এইখন চৰকাৰে বা মুখ্যমন্ত্ৰী মহোদয়ে যদি বাধা দিয়ে, সেইটো অনৈতিকভাৱে বাধা দিয়া হ'ব। আৰু মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছে যে ৰকিবুল হুছেইন কোৱাৰ কাৰণে মই বন্ধ কৰিছোঁ। ৰকিবুল হুছেইনতো কৈ আছে মুখ্যমন্ত্ৰী মহোদয়ে পদত্যাগ কৰিব লাগে, কাৰণ এই অসমখনত এনেকুৱা মূল্যবৃদ্ধি হৈছে, এই অসমখনত গ্ৰাম্য উন্নয়ন হোৱা নাই, এই অসমখনত আমি গাঁৱত গ'লে মহিলাসকলে কয় মদটো বন্ধ কৰিব লাগে। মদ বন্ধ কৰাৰ কথা ৰকিবুল হুছেইনে বহুত বাৰে বহুত ঠাইতে কৈ আছে আৰু চৰকাৰ সুস্থিৰভাৱে চলাব পৰা নাই, উন্নয়ন কৰিব পৰা নাই। তাৰ কাৰণে চিণ্ডিকেট চলাই আছে। এইখিনিৰ ওপৰতো ৰকিবুল হুছেইন সাংসদগৰাকীয়ে কৈয়ে থাকে মুখ্যমন্ত্ৰী মহোদয় ব্যৰ্থ মুখ্যমন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। তেনেহ'লে ৰকিবুলৰ কথা যদি শুনি গো মাংস বন্ধ কৰে, তেনেহ'লে মুখ্যমন্ত্ৰী মহোদয় নিজে পদত্যাগ কৰক। তেনেহ'লে বুজিম যে মুখ্যমন্ত্ৰী ৰকিবুল হুছেইনে কোৱা কথাখিনি প্ৰতিটো কথাই মই ইয়াৰ জৰিয়তে এটা ক'ব বিচাৰিছোঁ, আমি কোন ধৰ্মৰ মানুহে কি খাম, বেলেগ ধৰ্মৰ অনুভূতিক আঘাত নকৰাকৈ আমি কেনেকৈ আমাৰ খোৱা খাদ্যখিনি খাব যদি পাৰোঁ, তাত মোৰ হিচাপে বাধা আৰোপ কৰিব নালাগে। আৰু ইয়াত আমাৰ অৰ্থনৈতিকভাৱে আমাৰ অৱস্থাও আমাৰ অসমত বহুত ধৰণে ক্ষতিগ্ৰস্ত হ'ব। মই ভাবোঁ ইফালে সাধাৰণ জনতাক, আমাৰ গো পালকসকলক অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত কৰিব বিচাৰিছে আৰু বিজেপিৰ কৰ্মকৰ্তাসকলে যিবিলাকে গো চিণ্ডিকেট, মহৰ চিণ্ডিকেট, গাহৰিৰ চিণ্ডিকেট, ব্ৰইলাৰৰ চিণ্ডিকেট, পাথৰৰ চিণ্ডিকেট, এইবিলাকে গো মাংসৰ এটা চিণ্ডিকেট অথবা এনেকুৱা এটা কৰিব। অহা
দিনত আজিৰ দিনত যিটো গো মাংস 200 বা 300 টকাত পায় সেই গো মাংস এনেকুৱা হ'ব পাৰে 1000 টকাত কিনি খাব লগা হ'ব পাৰে তাৰ কাৰণে তাতো এটা সিন্ডিকেট হ'ব তাতো কোনো হ'ব এই আমাৰ মুখ্যমন্ত্ৰী সহাত মাহত যিবিলাক আছে কৰ্মকৰ্তা সেইবিলাকে এই সিন্ডিকেটত জড়িত হৈ থাকিব আমিতো এনেই দেখি আছোঁ বেংগলৰ পৰা কেনেকৈ অসমত সিন্ডিকেট চলি আছে বেংগলৰ পৰা এখন ভাইকেল আহোঁতে মানে বয়লাৰৰ ভাইকেল আহোঁতে কিমান টকা লৈ আছে আমি জানো এইখন চৰকাৰ সিন্ডিকেটৰ চৰকাৰ মই ভাবিছোঁ এই গো মাংসৰ জৰিয়তে অহা দিনত এটা ডাঙৰ সিন্ডিকেট হ'ব আৰু সিন্ডিকেটৰ এটা গৰিষ্ঠ সংখ্যক পইচা এটা লায়ন শ্বেয়াৰ এটা এইখন চৰকাৰৰ কেতবোৰ মানুহৰ হাত হৈ যাব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ